আকৌ এবাৰ বিজেপি চৰকাৰ, আকৌ এবাৰ বিজেপি চৰকাৰ, আকৌ এবাৰ। বিজয় হৈছে মানে যিমান পাব লাগিছিল সিমান পোৱা নাই বাৰু, কাৰণ যিহেতু তিনিটা মোৰ বিপৰীত লোকে লৈ গৈছে। তথাপিতো মই খুবেই আনন্দ, আশা কৰোঁ ভৱিষ্যতে ৰাইজৰ কিবা মই কাম কৰিবলৈ শক্তি দিয়ক, সেইটোৱেহে মই। আপুনি ডুমডুমীয়া কিমান নং ইয়াৰ পৰা উঠিছিলে? 41 নং উত্তৰ ডুমডুমীয়া গাঁও পঞ্চায়তৰ অন্তৰ্গত 7 নং ৱাৰ্ড। এতিয়া আপুনি বিজয় হোৱাৰ পিছত এইখন গাঁৱত কি উন্নয়নমূলক কাম কৰিব বুলি ভাবিছে? এই ধৰি লওক, আইসকলৰ বহুত অসুবিধা আছে, আইসকলৰ কিবা উন্নয়ন কৰিব বা নিজে কিবা কৰি খাব পৰা তেনেকুৱা কিবা বিভাগীয় সা সুবিধাবিলাক দিম। আৰু শিক্ষিত নিবনুৱাবিলাক আছে তেওঁলোকক কৰ্মমুখী কৰিবৰ কাৰণে যৎপৰোনাস্তি চেষ্টা কৰিম, যাতে কিছু মূলধন হ'লে তেওঁলোকে বিভিন্ন দিশত তাকে খটুৱাই কিবা কৰিব পাৰে। এইখিনিকে মই কৰিবলৈ আগবাঢ়িম। আমাৰ ওপৰ ডুমডুমীয়া গাঁও পঞ্চায়ত আৰু আমাৰ ৱাৰ্ডটো হ'ল 7 নম্বৰ ৱাৰ্ড। ইয়াতে 4জন কেণ্ডিডেট উঠিছিলে আৰু আমাৰ 7 নম্বৰ ৱাৰ্ডত এতিয়া জয়লাভ কৰিছে আমাৰ পূৰ্ণানন্দ বৰ্তাই। একজন বয়সস্থ মানুহ আৰু সকলোৰে জনপ্ৰিয় আছিলে, সকলোৱে তেওঁক মৰম দিলে, আশীৰ্বাদ দিলে। গতিকে আজি পুৱা ঠিক 10 বজাৰ লগে লগে এটা ৰিজাল্ট ওলাল। সকলোৱে আশা কৰি আছিল যে জিকাৰ সম্ভাৱনাটো আছিল, সকলোৱে জানিছিল যে জিকিব বুলি, আৰু সেইমতে আমি ৰিজাল্ট পালোঁ, জিকি গ'ল। গতিকে সকলোৱে ফূৰ্তি কৰিছে, সকলোৱে ভাল পাইছে, সকলোৱে মৰম দিছে, আশীৰ্বাদ দিছে। আৰু বাকী কেইজন কেণ্ডিডেটেও ভাল খেলিছিল যদিও যথেষ্ট ভোটৰ অগ্ৰগতি লাভ কৰিলে। গতিকে আমি সকলো নথৈ আনন্দিত হৈছোঁ। আশা কৰিম যাতে অনাগত দিনত তেওঁ এই ৱাৰ্ডটোৰ হকে, এই অঞ্চলটোৰ হকে যাতে ৰাইজৰ কাম খুব নিষ্ঠা সহকাৰে কৰি যাবলৈ পাৰে, তাৰ বাবে আমি সকলোৱে ৰাইজে তেওঁক সহায় কৰিম আৰু তেওঁ ৰাইজৰ কাম কৰিব বুলি আমি আশা ৰাখিছোঁ।